বৰ্ণাঢ্যৰ সমবেদনত তিনিআলি আঞ্চলিক ভাওনা সমিতিৰ ভাওনা উদযাপন। শতিকাৰ বিধ্বংসী জলপ্ৰলয়ৰ মহাবানত সন্ত্ৰস্ত অসমবাসী। চুনামীৰ দৰে আহি নিমিষতে নৰসংহাৰ কৰা উজনিৰ বৰ্ণাঢ্যৰ দুখ বেদনা জৰ্জৰিত প্ৰতিজন অসমীয়া। কিন্তু যুগে যুগে প্ৰভু নাৰায়ণৰ শ্ৰেষ্ঠ অৱতাৰে এইখন অসমত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানৱতাবাদৰ বীজ সিঁচি গৈছে। তাৰেই কালজয়ী কিংবদন্তি যুগৰ স্ৰষ্টা শিল্পী জুবিন গাৰ্গৰ মানৱতাবাদ। এই মানৱ ধৰ্মৰ অৰ্ঘ্যস্বৰূপে প্ৰতিজন অসমীয়াই উজনিবাসীলৈ সহায়ৰ হাত আগবঢ়াইছে। সাংস্কৃতিক নগৰী তিনিআলিৰ যুৱকবৃন্দও ৰৈ থকা নাই। সহায়ৰ হাত আগবঢ়োৱাৰ উপৰিও সমাজৰ এনে অসূয়া শক্তিক দমন কৰিবলৈ বৰ অসমৰ পাৰম্পৰিক নিদৰ্শন লগত ৰাখি তেওঁলোকে প্ৰভুৰ শ্ৰীচৰণত নিবেদন কৰিছে নিবৃত্তিৰ নান্দনিক পৰশ ভাওনা। যিখিনি আজি আমাৰ অসমত হৈ আছে, শিৱসাগৰ এক চাইড যিহেতু আমাৰ ডুবিয়েই গ'ল, আমি তেওঁলোকৰ যোৱাকালি হৈ যোৱা মহিলাসকলৰ যি গজকেতু উপাখ্যান, সেই ভাওনাতে আমি সমূহ ৰাইজ একত্ৰিত হৈ যি বানপীড়িতত আমাৰ পৰা আঁতৰি যোৱা লোকসকলক আমি এক মিনিট সময় মৌনতা অৱলম্বন কৰি তাৰ পাছতে আমি ভাওনাখন আৰম্ভ কৰিছোঁ। যিহেতু আমিও দুখিত। আজি এই ভাওনাখন পতাৰ উদ্দেশ্য আচলতে আমাৰ ৰাইজৰ নাছিলে, যিহেতু আমি নাটখন আগতীয়াকৈ আমাৰ মেলি দিয়া হ'ল। এনে এটা সমস্যাৰ অনুষ্ঠানতো হোৱাত আমি বহুত দুখেৰে ভাওনাখন কৰিব লগা হৈছে। যিহেতু আমাৰ এই বালিপুখুৰী তিনিআলিৰ পৰা এতিয়াও সেই জেগালৈ গৈয়ে আছে মানুহ। গাড়ীয়ে গাড়ীয়ে আমাৰ যুৱকসকল মহিলাসকলে তেওঁলোকে ঘৰে ঘৰে গৈ আজি এটকা দুটকাৰ পৰা তেওঁলোকে 10 টকালৈকে মাননি সংগ্ৰহ কৰি সেই বানপীড়িত ৰাইজক সহায় কৰিবলৈ গৈ আছে। আৰু যিহেতু যিয়ে নহওক ৰাজহুৱা অনুষ্ঠান পাতিবই লাগিব, সেইবাবে আমি যোৱাকালি মহিলাসকলৰ দ্বাৰাই এই নামঘৰত আমি দুদিনীয়া কাৰ্যসূচী আজি হাতত লৈছিলোঁ ভাওনা। কালি আমাৰ পাৰ হৈ গ'ল গজকেতু উপাখ্যান। আজি স্থানীয় যুৱকৰ দ্বাৰাই ইয়াত আমি আৰম্ভ কৰিম অলপ পাছতেই বিপ্ৰ দামোদৰ আখ্যান ভাওনাখন। এই ল'ৰা ছোৱালীখিনিক শিকাই বুজাই আনি আজি তেওঁলোকে এই ভাওনাখন কৰিবলৈ ওলাই আহিছে। তাতো মোৰো ভুলভ্ৰান্তি ৰৈ যাব পাৰে। ভগৱন্তৰ শ্ৰীচৰণৰ ওচৰত ময়ো ক্ষমা খুজিছোঁ, যিহেতু পৰিচালক হিচাপে মোকেই দায়িত্ব দিছিল ৰাইজে। এতিয়া আমাৰ যোৰা অন্ত পৰিছে। ইয়াৰ পাছতে আমি উত্তৰধাৰ প্ৰৱেশ কৰি আজিৰ নাটখন আমি আৰম্ভ কৰি লৈছোঁ। তিনিআলি আঞ্চলিক ভাওনা সমিতি, বালিপুখুৰী, বেবেজীয়া আৰু দিহিঙীয়া কলিতা গাঁৱৰ ৰাইজ একত্ৰিত হৈ সন্মিলিত যুৱক সংঘ তেজপুৰৰ সহযোগত দুটি নিশাৰে এৰাতি অকল মহিলাৰ দ্বাৰা ভাওনা গজকেতু উপাখ্যান আৰু পিছৰ ৰাতি সন্মিলিত বিপ্ৰ দামোদৰ আখ্যান প্ৰদৰ্শন কৰি শান্তি একতাক সমৃদ্ধিশালী কৰাৰ পণ ৰাখিছে।
তাত গৈ Stop!